পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টিংখাং সমষ্টিত উঠিছে যোগদানৰ জোৱাৰ। অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ তৎপৰতাত বিজেপিত যোগদান কৰিছে সমষ্টিৰ কেইবা শতাধিক লোকে। দুটা দিন পূৰ্বে হালমাৰী গাঁও পঞ্চায়ত, বামুণবাৰী গাঁও পঞ্চায়তৰ কেইবা শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত দেওবাৰে তিনঠেঙীয়া গাঁও পঞ্চায়ত, লেঙেৰী গাঁও পঞ্চায়ত আৰু ৰাজগড় গাঁও পঞ্চায়তত কেইবা শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। এই উদ্দেশ্যে মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত দিনৰ ভাগৰ পৰা নিশা পৰ্যন্ত অনুষ্ঠিত হয় 3খনকৈ যোগদান সভা। বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক দলৰ নেতা কৰ্মীকে ধৰি সমষ্টিৰ কেইবা শতাধিক লোকে বিজেপিত যোগদান কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিজেপিত যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰণি জনাই ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী বিমল বৰাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি গতিশীলতাৰে ৰাজ্যখন পৰিচালিত কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে সৰ্বস্ত জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে। সকলো জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমাৰ চৰকাৰে স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল, বিভিন্ন মতৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান অব্যাহত ৰাখিছে। আমাক ৰাইজৰ ওচৰলৈ মাতিছে আৰু আমিও আহি সকলোকে অতি আনন্দৰে সকলোকে আঁকোৱালি লৈ আমি আৰু আগন্তুক দিনত এখন শক্তিশালী সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ দল আহিছে। আমাৰ যিবিলাক দল অসমত আছে, কোনোবা কংগ্ৰেছৰ পৰা আহিছে, কোনোবা দুই এটা নতুনকৈ কোনোবা গঠন হোৱা দলত ভুলতে গৈ পাইছিলোঁ বুলি কৈছে এখেতসকলে, সেইবিলাক দলৰ পৰাও আহিছে। গতিকে খুব ভাল এটা পৰিৱেশ। কাম কৰিম, ৰাইজৰ কাৰণে আমি কাম কৰিম। ৰাইজৰ কাৰণে কৰিবৰ কাৰণে আমাৰ যিসমূহ চৰকাৰৰ বিভিন্ন বিভাগ আঁচনি আছে সকলোবিলাক আমি কৰি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। আজি মষ্ট প্ৰবেবলি 200-250 মান হ'ব এই সভাত, আৰু দিনৰ ভাগতো এখন সভা আছিলে আমাৰ তিনঠেঙীয়া পঞ্চায়তত, তাতো প্ৰায় 300 মান ৰাইজে জইন কৰিছে। এতিয়া গধূলি সময়তো আৰু এখন হ'ব, তাতো তাই 200 মানে জইন কৰিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।